পল্লৱক চিনি পাই না পল্লৱক চিনি নাপাই পল্লৱক চিনি নাপাই কি কয় ৰ তাকেতো আচলতে সাহিত্য হবা দিছে পল্লৱক চিনি নাপাই হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই কৰাৰ বাবে বহুত ধন্যবাদ কিয়ছেনে হিমৰ ভাষা জননী সকলোৱে গম পাই যে অসম সাহিত্য সভা চলি আছে বৰ্তমান আৰু এইখিনিতে কথা এটা মনত পৰিছে ভূপেন হাজৰিকাদেৱে কৈছিল যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰখাতলৈ যাব গতিকে অসম সাহিত্য সভাৰ ভিতৰতনো কি চলি আছে তাকে চাবলৈ যাবলৈ ওলাইছো এতিয়া পাঠশালালৈ তো বলক মোৰ লগত এতিয়া গধূলি আৰু এনেকৈ ওলাই আহিলো সাহিত্য সভালৈ বুলি আৰু মোৰ লগত আছে এইফালে হিৰক ভাই হিৰকে ড্ৰাইভিং কৰিছে বেছি কথা ক'ব নালাগে আৰু পিছফালে আছে খুৰীহঁত এইফালে খুৰী হাই কৈ দিয়ক তো খুৰী মই হিৰক আৰু এনেকৈ গৈছো সাহিত্য সভালৈ তো চাই থাকক ৰাতিয়ে হ'ল ৰ'বা হতে আৰু এই চাওক একদম আন্ধাৰ হৈ গৈছে আৰু এইফালে চাওক ঘৰৰ পৰা ওলাৰ পৰাই আমাৰ যাম আৰু সাহিত্য সভাৰ কাষত বা কিমান যাম তো পথাৰৰ মাজে মাজে আহি আমি পালো সাহিত্য সভা কিন্তু এতিয়া যাম মেইন গেটৰ পৰা সোমাই আহিম তো বলক মেইন গেটে ই দূৰত আছে মানে যিহেতু এনেকুৱা আহিলে মেইন গেটেদি আহিলে বহুত দূৰ আহিব লাগে গতিকে আমি শ্বৰ্টকাট লৈ আহিছো আৰু এতিয়া এণ্ট্ৰেঞ্চেদি আহিম একবাৰ আৰু চাওঁকে যাম তো এইখন আহি পেলাই আমি এণ্ট্ৰি গেটখন মানে মেইন গেটখন আৰু ইয়াৰ পৰা চাম ৰ'ব এই মানে সিফালেদি এণ্ট্ৰি কৰিম সিফালে গেট ভট্টদ্বীপ ক্ষেত্ৰ পাঠশালা একদম ধুনীয়া বনাইছে ইয়াত গেটৰ সন্মুখত ফটো উঠাবলৈ চাওক একদম হাজাৰ মানুহ অহা মানুহ আহিছে যোৱা মানুহ আছে কিমান মানুহ এতিয়া আমিও সোমাই যাম এইফালেৰে গেটেৰে আৰু চাওঁ ক'ত কি চলি আছে সোমাই আহিলো অহাৰ লগে লগে দেখা পালো বহুত মানুহ কেনে লাগছি ৰ ঘৰে যাবা নেকি এয়া চাওক হাত ধৰি লৈছো কাৰণ ইয়াত নেটৱৰ্কে নাই সেই বিশিষ্ট ব্যক্তিসকল লক্ষীনাথ বেজবৰুৱাকে আদি কৰি ইয়াত চাওক পদ্মনাথ গোহাঁই বৰুৱা এনেকৈ আদি কৰি সকলো প্ৰতিমূৰ্তি লগাই দিছে চাওক মাজত ৰাস্তাৰ মাজত এখন ফুল দি দিছে মানে সিফালেদি অহা ইফালেদি যোৱা সোমাই আহি আমি দেখা পালো ৰাইট চাইডে বহুতো পতাকা ইয়াত উত্তোলন কৰি থৈ দিয়া হৈছে আৰু ইয়াত ধুনীয়াকৈ চেল্ফি উঠিব পাৰে এই চাৰিওফালে আৰু মূল পতাকাখন ইয়াত মাজত দি দিছে এইখন তাতে চক্ৰটোত এনেকৈ মানে মালা চালা দি দিছে একদম ধুনীয়া লগা হৈছে গতিকে এপাক ঘূৰিলো ঘূৰি চালো ইয়াৰ সন্মুখতে আছে এইফালে মঞ্চখন মেইন মঞ্চ আৰু এইখনে হ'ল সাহিত্য বা বৃহৎ ডাঙৰ পেণ্ডেলখন য'ত চলি আছে বৰ্তমান সমবেত সংগীত মই আছো বহুত পিছত আৰু ইয়াৰ পৰা যদি জুম কৰোঁ এনেকুৱা দেখি ধুনীয়াকৈ বনাইছে একদম বাঁহ বেতেৰে মানে ইয়াত আছে ডলা আছে এইবিলাক চব ডলা ধুনীয়া ডলা আছে ওপৰত কিবা কিবি দিছে ধুনীয়াকৈ বনাইছে বাহিৰে চাব লগাটো বহুত আছে প্ৰথমতে আমি সোমালো বাণিজ্য মেলাৰ ভিতৰত ইয়াত বহুত কিবা দোকান আহিছে আৰু এইফালে চাওক হোটেল চোটেল আছে কিবা কিবি এইফালে চোন পাপৰি আছে হোটেল মানে হোটেলখিনিত এইখিনিত গোটেই হোটেল এইফালে হোটেল কিমান খোৱা বস্তু চব প্ৰায় 1 বিঘামান মাটিত হোটেলে বনাইছে ইয়াত তো এইফালে চলিছে ফাষ্ট ফুড আৰু এইফালে অপজিট চাইডে আছে ট্ৰেডিশ্যনেল গাহৰি চিকেন এই ষ্টিক কিমানকৈ এডাল ষ্টিক কিমানকৈ গাহৰি কিমানকৈ গাহৰি 100 চব গাহৰি আৰু গাহৰিৰ পৰা ডাইৰেক্ট আমি আহি গ'লো এইফালে ট্ৰেডিশ্যনেল ড্ৰেছসমূহ আছে আৰু হিৰকৰ কাৰণে মানে কইনাটোৰ কাৰণে মেখেলা চাদৰ চব আহিছে লাগব নহয় বিয়া কৰিলে হয় দা মেখেলা চাদৰ আছে না কিমান দাম বেলেগ প্ৰাইজ নিবা নেকি পিছত নিম নাগে বিয়াৰ আগে নিম আমি গ'লে আমি চানা খাবা চানা খাই আছো এতিয়া পল্লৱক চিনি পাই না নাপায় পল্লৱক চিনি পাই না পল্লৱক চিনি নাপায় পল্লৱক চিনি নাপায় কি কয় ৰ তাকেতো আচলতে সাহিত্য সভা দিছে পল্লৱক চিনি নাপায় কি কবা তাকেতো এই পল্লাক এইটো কি মানে যিহেতু দিনটো খুৰাজনে একদম বহুত চানা বেপাৰ কৰি ভাগৰি পৰিছে গতিকে অকণমান ধেমালি কৰিলো পল্লৱ কোনো নহয় পল্লৱ আমাৰ লগৰে এনে অকণমান ধেমালি কৰিলো পল্লৱক চিনি নাপায় কি কয় ৰ তাকেতো আচলতে সাহিত্য সভা দিছে পল্লৱক চিনি নাপায় কি কবা তাকেতো আমি চানা ভাজাৰ দোকানৰ পৰা আৰু ইফালে তৰকাৰী ওলাইছি এইফালে আছে গাজৰ এইটো লচোন এতিয়া গাজৰ আছে এইটো কি পিঁয়াজ নেকি দাদা এইটো পিঁয়াজ নেকি হা পিঁয়াজৰ কিলো কিমান হা 10 টকা কেজি
1 কেজি 10 টকা ল'বা নেকি কিন্তু এটা আহি আছে দু এটা আহি আছে নলওঁ দে আমি আৰু চাওক বাঁহৰ লেম্প আছে ধুনীয়াকৈ এইবিলাক এই ধুনীয়া ধুনীয়া লেম্প তুমি আচল বস্তু দেখা নাই এইফালে চ একদম বাঁহৰ বহি চাওঁ দে অলপ কেনে লাগছি ৰজা মহাৰাজা লাগছি না নিজকে এই বঢ়িয়া তো পাৰি থৈছিল বাঁহৰ চকী এনেকৈ বহিলোঁ কথাটো হ'ল যদি মাংস কম থাকে তাফিলাত একদম ঘুৰুতকৈ লাগি যাব ন মাংস আছে না মাংস আছে না আছে পথাৰত বনাইছে সেইবিলাক নৰাৰেও ডেকৰেশ্যন কৰি দিছে আৰু এনেকৈ সোমাই আহিলোঁ আৰু মোৰ লগত এটা মুনু হৈছে মুনু দেখা হৈছে না এই লাষ্টৰে মুনজুই বনাইছে চক্ৰ বেহু আৰু সেইবিলাক চব মানুহবিলাকে ঘূৰি আছে একেবাৰে চক্ৰ বেহুত সোমাই দিম তোমাক সোমাবা না যাবা কলবা পাৰিবা বা আৰু ঘূৰি আছে আৰু মানুহবিলাক চাৰিওফালে এই কি হ'ব বিভিন্ন ধৰণৰ এনেকৈ চাংঘৰ বনাইছে মাত্ৰ 5জনকে সোমাব পাৰি ইয়াত লাইন ধৰিব লাগিব বিভিন্ন ধৰণৰ চাংঘৰ বনাইছে ইয়াত একো লিখা নাই সেইটো ভঁৰাল ঘৰে চাগে আৰু এইফালে আছে মিচিং জনগোষ্ঠীৰ এটা চাংঘৰ এইফালে ধুনীয়াকৈ নামকৰণ কৰি দিছে মিচিং জনগোষ্ঠীয় আৰু এইফালেও কিবা এটা আছে ভেলাঘৰ টাইপৰ বনাইছে এনেই ঘৰ আৰু তো CCTV নেকি আছে কেউট জনগোষ্ঠী কিন্তু কথাটো হ'ল এইফালে গোটেই বন্ধ কৰি দিছে ভিতৰত চাব লগা একো নাইও বাৰু আন্ধাৰত সোমাব পাৰি ভূত আছে ভূত সাহিত্যৰ পৰা ভজন কক্ষ ৰখা হৈছে ইয়াত চব ভজন কক্ষ 1 সেইফালে আছে 2 আৰু যিসকলৰ হাতত কুপন থাকে তেওঁলোকে ভাত খাব পাৰিব আৰু কুপন অবিহনে কোনো ভাত খাব নোৱাৰে ইয়াত আৰু আগৰ ফালে কি আছে চাওঁ ৰ'ব এতিয়া ধুনীয়া মন্দিৰ চন্দিৰ কিবা বনাইছে এইটো দেৱালয় বনাইছে সকলোৱে ফটো উঠিছে চব ধুনীয়াকৈ একদম অৰিজিনেলত পায় ঈশ্বৰ গোসাঁইৰ থান এইখন মানে ট্ৰাকৰ ওপৰত বনাই থৈছে এইটো চাগে ৰেলীত ইউজ কৰিছিল গতিকে ইয়াত আনি থৈ দিছে এইখানে গছ আছে দিলো আমি কাজিৰঙাৰ ভিতৰত বম কাজিৰঙা আৰু এইফালে আছে কিবা জাপি চাপি আছে এই সাংস্কৃতিক শোভাযাত্ৰা এইবিলাক সাংস্কৃতিক শোভাযাত্ৰাত ইউজ হৈছিল সেইবিলাক এনেকৈ প্ৰদৰ্শনী কৰি থৈ দিছে এইখিনিত ইয়াত চাওক ধুনীয়াকৈ লিখা আছে ইয়াত চিৰচেনে হিমৰ ভাষা হিমৰ ভাষা জননী মুখা শিল্পবিলাকত প্ৰদৰ্শনী কৰা হৈছে সেয়া চাওক একদম ধুনীয়া ধুনীয়া সেইটো ৰাৱণ আছে তোমাক লৈ যাব গমছে না আৰু এই সভা সাহিত্য সভাৰ ভিতৰত গাড়ী এলাও নাই যদিও এইফালে চাওক এইখন আছে কিয়া গাড়ী আৰু এইখনে হ'ল অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিৰ গাড়ী এয়া চাওক অসম সাহিত্য সভাৰ সভাপতি আৰু এইফালে VIP গাড়ীবিলাক ইয়াত আছে এনেকৈ আচল বস্তুটো আছে এইফালে আছে বিজ্ঞান মেলা আৰু এতিয়া আমি বিজ্ঞান মেলাৰ ভিতৰত যাম ক'ত কি চলি আছে চাওক এইফালে বলক গুৱাহাটী বিশ্ববিদ্যালয় মানে প্ৰদৰ্শনী বহুত ধুনীয়া হৈছিল কিন্তু আজি যিহেতু শেষ হ'ব গতিকে ভাঙি আছে এইফালে চাওক এইফালে না অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ একোই নাই গোটেই ভাঙি চিঙি লৈ গ'ল কিবা আছিল ইয়াত আৰু এইফালেও এইফালে পেক কৰি আছে এইবোৰ ভ্ৰাম্যমান তাৰকা গৃহ যিহেতু এইফালে ভাঙিলে এই বাহিৰৰ বস্তু কিছুমান আছে এইবিলাকে চাওক আৰু বন দৰৱ চিনাক্তকৰণ প্ৰয়োগ আৰু এইফালে চাব বিভিন্ন ধৰণৰ বনৌষধি আছে এইবিলাক দুপৰ টেঙা গজা ইলাইচিৰ গছ এডাল এইবিলাক কাটা খুটৰা এই আমলখি বহুত আছে কিবা কিবি আৰু চাওক যিহেতু বিজ্ঞান বুলি ক'লে আব্দুল কালামৰ নাম ল'ব লাগিব সেইটো APJ আব্দুল কালামৰ প্ৰতিমূৰ্তি ইয়াত দিছে আৰু এইফালে এখন ৰকেট আছে সাহিত্য সভা শেষ আৰু এইখন ৰকেট লৈ মই এতিয়া চন্দ্ৰত যাম চন্দ্ৰত যাবা না নাযাওঁ এতিয়া মোৰ লগত চন্দ্ৰত যাব লাগিব তো ব'লা ড্ৰাইভ কোনে কৰিব তো মই চলাম হিৰাকত ফৌজফালে ব'লা এতিয়া আৰু ইয়াৰ ভিতৰত বিশেষ চাব লগা একো নাই এতিয়া বৰ্তমান আৰু সেইকাৰণে ইয়াৰ পৰা আমি এতিয়া ওলাই যাম নে কি হিৰক প্ৰজ্ঞা আৰু প্ৰজ্ঞাৰ ভিতৰত কি আছে চাউৰ ভিতৰত গৈ এইফালে ভাৰত মাতা আছে ভাৰত মাতা পূজন আছে মুখা শিল্পৰ প্ৰদৰ্শনী এইবিলাক ধুনীয়া ধুনীয়া সকলে পাঠানসকলৰ লগত চুক্তি কৰি আফগানিস্তান নামেৰে এখন পৃথক দেশ কৰিলে বিভিন্ন ধৰণৰ প্ৰদৰ্শনী কৰা হৈছে এইফালে আছে নাট্য শাস্ত্ৰকে আদি কৰি ভাৰতীয় সংস্কৃতিৰ বিভিন্ন বস্তু আছে আৰু এইফালে আছে বিদেশী মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰা অসমৰ বীৰ বীৰাংগনা ৰজা মহাৰজা যেনেকৈ এইফালে আছে বীৰ চিলাৰাই এইফালে মহাৰাজ নীলাম্বৰ আদি কৰি এইফালে লাচিত বৰফুকন বীৰ লাচিত বৰফুকনৰ জন্ম আদি কৰি একদম গোটেইখিনি দিয়া আছে ইয়াত এইফালে ভাৰত মাজৰ তলত আছে এইফালে ভাৰত দেশৰ মেপখন সাগৰি পৰিছোঁ আৰু আহি গৈছে এইফালে প্ৰদৰ্শনী চাব প্ৰদৰ্শনীৰ ভিতৰত বা কি আছে চাওঁ ৰ'ব চাওক বহুত মানুহ ইয়াৰ ভিতৰত কাৰণ ইয়াত আছে এটা বম নাগাত জাপি গৌৰৱৰে কওঁ যে নলবাৰীৰ পৰা শিল্পই বোলে এইটো বনাইছে সেয়ে চাওক ৰছীডাল আছে আৰু ৰছীডাল টাচ কৰিলে বাপ্পা মানুহ হৈ যায় এইফালে ৰখি আছে একদম
আমি গ্ৰন্থমেলাৰ ভিতৰত চল বস্তুটোৱে হ'ল গ্ৰন্থ এয়া চব যিহেতু গ্ৰন্থ থাকিব তেতিয়ালৈকে অসম সাহিত্য থাকিব তেতিয়ালৈকে অসমীয়া থাকিব গতিকে এইফালে চাৰিওফালে গ্ৰন্থই গ্ৰন্থ চাওক একদম আমি আহিছোঁ এতিয়া অসম সাহিত্যসভাৰ হৃদপিণ্ডৰ আহা চাৰিওফালে গ্ৰন্থমেলা আছে এই ইমান গ্ৰন্থ আছে চাওক কি গ্ৰন্থ ওলাইছে অ' টিকলি তো গ্ৰন্থমেলাৰ ভিতৰত আহি আমি এটা টিকলি পাই গ'লোঁ সেইটো এতিয়া ঘৰত লৈ যাম মই যাবা না বোলো এই যাব লাগিব হিৰকে এতিয়া মহাভাৰত পঢ়িব হা এখন পঢ়ি থকা আমি ঘৰত যাওঁ কিতাপৰ পৰা আমি সোমাই আছোঁ তাতে মজা লাগিছে কিতাপৰ দুনিয়াত আহি গৈছোঁ একেবাৰে চাৰিওফালে কিতাপ এইবিলাক ধুনীয়া ধুনীয়া কিতাপ আছে দস্তখত মণিকুন্তলা ভট্টাচাৰ্য এইফালে ধুনীয়া ধুনীয়া কিতাপ আছে এইবিলাক চাওক এনেকৈ সাহিত্য সভাত আহি বহুতো কিবা কিবি চালোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ আৰু যদি ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যিহেতু ৰাতি এতিয়া 12টা বাজে গতিকে ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ এতিয়া ঘৰত যাওঁ ধুনীয়াকৈ শুব লাগে তো আজিলৈ সকলোকে বাই বাই